কোন জেগা এইটো? ভৱানীপুৰ কেই নম্বৰ ৱাৰ্ড? 3 নম্বৰ ৱাৰ্ড। বানপানী কেতিয়াৰ পৰা হৈছে? কালি গধূলিৰ পৰা আছিলে 4টা-5টা বজাত। কিমান মানুহ আছে এইফালে? 25-30 ঘৰ আছে আৰু। এতিয়ালৈকে প্ৰশাসনে কিবা সহযোগিতা আগবঢ়াইছে নে? নাই দিয়া। কেনেকৈ যায় এইফালে মানুহবিলাক অহা যোৱা কৰিছে যেতিয়া? পানীত গৈছে খোজকাঢ়ি, নহ'লে কলগছৰ ভোৰ ইমানেই। নম্বৰ ৱাৰ্ড। কেতিয়াৰ পৰা বাঢ়িছে পানী? এই যোৱাকালি সন্ধ্যা 4 বজাৰ পৰা। এতিয়াও বাঢ়ি আছে পানী? এতিয়া মুঠতে দেখা গৈছে বাঢ়ি আছে নেকি। বাঢ়ি আছে ন? অহা যোৱা কেনেদৰে কৰিছে আপোনালোকে? অহা যোৱা এতিয়ালৈকে সেইফালৰ পৰা কোনো অহা যোৱা কৰিব পৰাই নাই। মই এখন অচিনাকি মানুহজন লগ পালোঁ, কলগছৰ ভোৰেদি পাৰ হ'লোঁ, একে পাৰ্বতীপুৰ হৈ ইভাগেদি আহিলোঁ। তাৰপৰা মই ভাবিছোঁ ইয়াত নাও চাও 2 এখন পাম নেকি, পালে মানে যাওঁগৈ। এতিয়াতো একোৱে ব্যৱস্থাই নাইকিয়া হৈছে। একো ব্যৱস্থা নাইকিয়া। প্ৰশাসনৰ লোক আহিছিলে নেকি? নাই, কোনো এজনৰ খা খবৰ একো লোৱা নাই এতিয়ালৈকে।